সজা আছিলে সেইটোও জ্বলি গৈছে। এই মাতিলে ভাগত কি কাৰণত জুই লাগিছে মই নাজানো, হয় শ্বৰ্ট চাৰ্কিট হ'ব পাৰে বা আপোনাৰ গেছৰ পৰা জুইৰ পৰা হ'ব লাগে, যিয়ে নহওক প্ৰায় 10টা পৰিয়াল সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। দৈনিক মজুৰি কৰা, টুকটুকি চলোৱা, বিভিন্ন ধৰণৰ দৈনিক মজুৰি কৰা মানুহবিলাক আছিলে, যিয়ে নহওক যি কাৰণতে ঘৰবিলাক নহওক, আল্টিমেটলি অসমীয়া খিলঞ্জীয়া মানুহ হয়, তেওঁলোকে পেটৰ কাৰণত আহি ইয়াত দুবেলা দুমুঠিৰ কাৰণে তেওঁলোকে কিবা কৰি আছিল। আজি ৰাতিপুৱা দুৰ্ভাগ্যক্ৰমে জুই লাগিলে আৰু প্ৰায় 2টা চিলিণ্ডাৰ ব্লাষ্ট হৈছে। আৰু এতিয়া গম পাইছোঁ ইয়াত যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোক সকলো ডকুমেণ্টছ নাইকিয়া হৈ গ'ল, পৰিয়ালবিলাকৰ সকলো সম্পত্তি নাইকিয়া হ'ল। ফায়াৰ ব্ৰিগেড সময়ত আহিলেও তেওঁলোক অহালৈকে গোটেইখিনি ছাৰখাৰ হৈ গ'ল। আৰু ময়ো গম পোৱাৰ লগে লগে আহিছোঁ, দেখিছোঁ সচৰাচৰ অতি মৰ্মান্তিক আৰু দুখজনক কথা। আৰু ইতিমধ্যে আমাৰ জিলা প্ৰশাসনৰ বিষয়টো অৱগত কৰিছোঁ। আমাৰ টেঙাখাত ৰেভিনিউ চাৰ্কল মেজিষ্ট্ৰেট আহি আছে, আমি গোটেইখিনি এছেছমেণ্ট কৰিম আৰু তেওঁলোকে ইমিডিয়েট যিখিনি আমি ডাইৰেক্টৰৰ পৰা আমি ছাপৰ্ট দিব পাৰোঁ এইখিনি নিশ্চয় মই কৰিম। আৰু মই গোটেই কথাখিনি পৰিয়ালৰ লগতো পাতিম আৰু গভৰ্ণমেণ্টৰ লগত পাতি তেওঁলোকক ইমিডিয়েট সংস্থাপন বা ক'ৰবাত ৰাখিব পৰা যায় নেকি কথাখিনি আমি নিশ্চয় চিন্তা কৰিম। মতা খৰচ মই নাই লোৱা হৈছিলে, মায়ে দিছিলে, ছোৱালীজনীকো দিছিলে আৰু 500 টকীয়া লোক এখন আছিলে, মায়ে মোক বেমাৰ হওঁতে দিছিলে, মই দুখিনি দিছোঁ, চবকে দিছিলে পইচা, মোৰ হাতত পৰিছে 500 টকা। সেইখন মই এই চাদৰ দুখনৰ মাজত ভৰাই দিছিলোঁ। আৰু একো নাই, মই এইটোৱে অনুৰোধ কৰোঁ, অন্ততঃ আমাক চৰকাৰে কিবা এটা যে সুবিধা দিয়ে, মই সেইটোৱে কৈছোঁ বাৰু হৈছে যে টান হয়।
মোৰ প্ৰডাক্ট আছিলে 20,000 আৰু মোৰ প্ৰডাক্ট জ্বলি গৈছে। মোৰ এনে মেডিকেল কণ্ডন গোটৰ পৰা পইচা লৈছিলোঁ, মোৰ 30,000 আছিলে, সেইটোও জ্বলি গৈছে। তাৰপিছতে ল'ৰা কিতাপ কানি আছিলে, চব জ্বলি গ'ল। মোৰ কাপোৰ কানি চব এটা বস্তুৱে কৈছে নাই। ফেন এটা আনিছিলোঁ নতুন ফেন ইনষ্টলমেণ্টত, সেইটোও জ্বলি গৈছে। MLA আহিছে, MLA পৰা কি আপুনি আশা কৰে? মোক যিকেইটা লোকচান হৈছে সেইকেইটা লাগে আৰু বস্তু, সেইকেইটাই হেল্প লাগে আৰু মোৰ একো নালাগে। মোৰ একোৱে থকা নাই, মোৰ কি গাত পিন্ধি আছে সেইটোৱে আছে, সেইটোৰ বাহিৰে একো নাই। মোৰ ল'ৰাটো কাপোৰো ওলাব পৰা নাই, খালী গাতে ওলাই আহিছে মোৰ ল'ৰা। কিমানত পঢ়ি আছিলে ল'ৰা আপোনাৰ? ল'ৰাটো 7ত। প্ৰায় 9:30মান বজাৰ ভিতৰত আমি ইয়াত জুই লাগি আছিলে, মই পিছফালে থাকোঁ মানে। জুইটো ওপৰত উঠি গৈ আছিলে, তাৰপিছত আহি ইয়াত চালোঁ চিলিণ্ডাৰ দুটা আছিলে, এইডোখৰতে এটা চিলিণ্ডাৰখিনি উলিয়াই পিনে আমি ভিতৰত থ'লোঁ। তাৰপিছতে ইয়াত চিলিণ্ডাৰ 3টামান ব্লাষ্ট হৈছে। এতিয়া লাষ্ট ব্লাষ্ট হৈছে এই লাষ্টত এই ফায়াৰ ব্ৰিগেডটো মাৰি আছে, এইডোখৰতে 2টা ব্লাষ্ট হৈছে। তাৰপিছত মোৰ ঘৰটো তাত সৰু বাচ্ছা আছিলে, ভয় খাইছে, তাৰপিছত মই গুচি গৈছোঁ। এতিয়ালৈকে এই ঘৰটোৰ ভিতৰত জুইটো উঠিছে, কিন্তু বন্ধ আছিলে। ইয়াৰ পৰা বন্ধ থাকোঁতে কি হৈছে, টানিব নাই পৰা, লাষ্টত এইটো ভাঙি পানীটো পিছফালে মাৰিছে। কোনোবা মানুহ ক্ষতি হৈছে নেকি? মানুহ ক্ষতিটো হৈছে, এইটো দেখিছে গোটেই জ্বলি একো হেৰিয়ে নহয়, মানে আপুনি ধৰিব পাৰে 3 মিনিটৰ ভিতৰত গোটেই জেগাটো জুইয়ে আগুৰি লৈছে আৰু 2ৰ পৰা 3 মিনিট। ফায়াৰ ব্ৰিগেড আহি যেতিয়া ফায়াৰ ব্ৰিগেডে পানীটো মাৰিব লৈছে, তেতিয়া গোটেই তালৈকে পাই গ'লে।